নমস্কাৰ, মই আজি আপোনালোকক দেখাম আমাৰ BTCৰ যোনটো 372 পোষ্ট ওলাইছে গ্ৰেড 3 নন টেকনিকেল পোষ্ট, সেইটোৰ ফৰ্মটো কেনেকৈ ফিল আপ কৰিব লাগিব সেইটো মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাম। প্ৰথম চাওক, ফটোৰ ছেকশ্যনটো যোনখিনি আছে সেইটোত আপুনি নিজৰ ফটো এটা লগাব, তাৰ ওপৰত আপোনাৰ নাম ফুল নেমটো লিখি দিব ফটোটোৰ ওপৰত। নেক্সট, নেম অফ দ্য কেণ্ডিডেট, তাতে আপুনি নিজৰ নাম কেপিটেল লেটাৰত লিখিব। নেম অফ দ্য ডিপাৰ্টমেণ্ট, কোনটো ডিপাৰ্টমেণ্টত এপ্লাই কৰিব সেইটো ডিপাৰ্টমেণ্টৰ নাম লিখিব এডভাৰটাইজমেণ্টত চাই। পোষ্ট এপ্লাইড ফৰ, কি পোষ্টৰ কাৰণে এপ্লাইড কৰিব সেইটো লিখি দিব ইয়াত। আপোনালোকৰ যি এপ্লাই কৰে সেইটো হিচাপত লিখিলেই হ'ব। ফাদাৰ্ছ এণ্ড হাজবেণ্ড নেম, ইয়াত ফাদাৰ নেম হাজবেণ্ড নেম কি হ'ব আপোনালোকে নিজৰ হিচাপত লিখি ল'ব। পাৰ্মানেণ্ট এড্ৰেছটো দিব, ডিষ্ট্ৰিক্ট পিন এইটো দি দিব, প্ৰেজেণ্ট এড্ৰেছখিনি দি দিব। ডেট অফ বাৰ্থ, এইটো নিজৰ ডেট অফ বাৰ্থ লিখিলে হ'ল। কমিউনিটিটো আপোনালোকে নিজৰ কাষ্ট চাৰ্টিফিকেটত চাই ল'ব কমিউনিটিটো কি আছে, তাতে লিখা থাকে। যেনেকৈ মোৰ OBC আছিলে, মোৰ ননিয়া আছিলে, বড়োখিনিৰ বড়ো বুলি থাকে, আৰু জেনেৰেলখিনি কমিউনিটি জেনেৰেল বুলি দিলে হ'ব। মেৰিটেল ষ্টেটাছ, ইয়াত আপুনি বিবাহিত হয়নে নাই সেইটো লিখিব, যদি নহয় আনমেৰিড দি দিব। ছেক্সটো মেল ফিমেল এইটোতো জানিবই, এইখিনি দি দিব। কাষ্টটো নিজৰ হিচাপত বহাব, SC ST OBC। নেশ্যনেলিটিটো ইণ্ডিয়ান হ'ব। এমপ্লয়মেণ্ট এক্সচেঞ্জ, আপোনালোকৰ কেইদিনমান আগত সেই পুৰণা হাতত লিখা যোনটো আছিলে সেইটো নহ'ব, নতুনকৈ আপডেট যোনটো কৰিব মানে দিছিলে গভৰ্ণমেণ্টৰ ফালৰ পৰা, যদি কৰি লৈছে সেইটো নতুন আপডেটেড নাম্বাৰটো ইয়াত বহাব। আৰু যদি কৰা নাই ইউটিউব চাই আপোনালোকে ৰেজিষ্ট্ৰেশ্যন প্ৰথমত কৰি ল'ব, কাৰণ ইয়াত এক্সচেঞ্জ নাম্বাৰটো লগা হ'ব। নেক্সট, ফিজিকেল হেণ্ডিকেপ, এইটো যদি আপুনি হয় তেতিয়াহ'লে হয় দিব, নহয় যদি নহয় দিব। নেক্সট, প্ৰেজেণ্ট অকুপেশ্যন, যদি আপোনালোকে ক'ৰবাত জইন কৰিছে বা ক'ৰবাত কৰ্মৰত হয় সেইটো হিচাপত ইয়াত দিলে হ'ব। ইয়াত 13 নম্বৰ পইণ্টটো বেছি ইম্পৰ্টেণ্ট, ট্ৰেজাৰী বা চালান। IPO নাম্বাৰ, ইয়াত কি কৰিব, আপোনালোকৰ যোনটো IPO আছে তাৰ একেবাৰে তলত এটা নাম্বাৰ হ'ব, সেই নাম্বাৰটো আপোনালোকে ইয়াত সৰুকৈ বহাই দিব। ছাপ'জ আপোনালোকে 50 টকীয়া IPO ইউজ কৰিছে, যেইখন IPO ইউজ কৰিছে সেইকেইখন IPOৰ তলত এটা নাম্বাৰ পাব, সেই নাম্বাৰটো ইয়াত সৰুকৈ বহাই দিব লাগিব। আৰু এটা কথা, ডেটটো যোনটো আছে, ডেটটো আপোনালোকে IPOত যোনদিনাখনৰ ডেট কাটা আছে সেইটো বহাব লাগিব। প্লেচটো হ'ব IPOটো আপোনালোকে য'ৰ পৰা লৈছে সেই ঠাইৰ নাম হ'ব ইয়াত। কোৱালিফিকেশ্যনটো আপোনালোকে দিব লাগিব, যদি আপোনালোকৰ পোষ্টটোত হাই ছেকেণ্ডেৰী বিচাৰিছে তেতিয়াহ'লে হাই ছেকেণ্ডেৰীৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটটো দিব লাগিব। লগতে আপোনাৰ এজ প্ৰুফ হিচাপে মেট্ৰিকৰ এডমিট দিব লাগিব, লগতে কাষ্ট চাৰ্টিফিকেট লাগিব, আৰু ফটো 1 কপি ফৰ্মখনৰ ডাঙৰ এনভেলপখনৰ ভিতৰত সোমাই দিব লাগিব। তাৰপিছত আপোনালোকে বৰ্ড ইউনিভাৰ্চিটি লিখিব, ইয়াৰ পাৰ্চেণ্টেজ এইখিনি লিখিব। এইখিনি লিখা হোৱাৰ পিছত আপোনালোকে তলত চাওক I বুলি লিখা আছে, তাতে আপুনি সেইটো দিব লাগিব, নিজৰ নামটো ফুল নেমটো দিব লাগিব ইয়াত, সেই হিচাপে দি দিব আপোনালোকে নিজৰ হিচাপত। তাৰপিছত ইয়াত ছিগনেচাৰ আপোনালোকে মাৰিব। তাৰপিছত মোবাইল নম্বৰ এণ্ড ডেটটো দি দিলে হ'ব। ডেটটো আপোনালোকে যোনদিনাখন ফিল আপ কৰি আছে ফৰ্মটো সেইদিনাখনৰ হ'ব লাগিব। লগতে ইয়াত চাওক আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট লাগিব। এজ চাৰ্টিফিকেট হিচাপে আপোনালোকে মেট্ৰিকৰ এডমিট ইউজ কৰিব পাৰে, নহ'লে আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট ইউজ কৰিব পাৰে। আৰু BTC এৰিয়া ৰিচাইডেঞ্চ চাৰ্টিফিকেট সেইসকলকে লাগিব যিসকল জেনেৰেল হয়। OBC ST SC এইখিনিক নালাগে। এডুকেশ্যন কোৱালিফিকেশ্যন এইটোতো মই ক'লোৱেই। ট্ৰেজাৰী চালান IPO, এইটোত IPOত লিখা থাকিব, সেইটো দিব লাগিব। অৰিজিনেল IPO জেৰক্স কৰি দিলে নহ'ব। ট্ৰেজাৰী চালানটো অকল কোকৰাঝাৰ ট্ৰেজাৰীতহে কাটিব লাগিব, তেতিয়াহে হ'ব। ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটো 3 কপিজ খুজিছে,
1 কপি লগাব, 2 কপি দি দিলে হ'ব। পোষ্টেল ষ্টাম্প 5 টকীয়া দিব দিছে, মানে ডাঙৰ এনভেলপখনৰ ভিতৰত এখন সৰু এনভেলপ থাকিব। সেই সৰু এনভেলপখনত আপোনালোকৰ এড্ৰেছ থাকিব অকল, আৰু এড্ৰেছখিনিৰ ওপৰত 5 টকীয়া ষ্টেম্পটো লগাই ডাঙৰ এনভেলপটোত সেই সৰু এনভেলপটো সোমাই দি দিলে হৈ যাব। এইখিনিয়ে মেইন কৰিব লগা আছিলে। তাৰপিছত মই IPO-খিনি দেখাই দিছোঁ, সেইখিনি চাই ল'ব। IPO কেনেকৈ ফিল আপ কৰে, তাৰপিছত ফৰ্মটো এনভেলপটো কেনেকৈ লিখিব লাগিব, সেইটো মই গোটেইখিনি দি দিছোঁ, চাই ল'ব আপোনালোকে। নেক্সট মই আপোনালোকক দেখাই আছোঁ IPO কেনেদৰে ফিল কৰিব। যিহেতু মই ইউজ কৰিছোঁ 50 টকীয়া IPO, সেইকাৰণে মই মোৰ কাষ্টটো OBC, সেইকাৰণে মই 300 টকাৰ বিনিময়ত 50 টকীয়া 6খন ইউজ কৰিছোঁ। এনেকৈ আপোনালোকে 300 টকাৰ টাৰ্গেটটো ৰাখি IPO 100 টকীয়া হ'লে 3টা দিলেই হ'ব, 50 টকীয়া হ'লে 6খন দিলেই হ'ব। কিন্তু তাত সেইটো IPO-টো কেনেদৰে ফিল কৰিব এইটো মই দেখাই দি আছোঁ আজি। IPO-ৰ যোনটো ৰাইট ছাইডত যোনটো পৰ্চন আছে, সেইটো সেই এফালটো কাটি আপোনালোকে নিজৰ লগত থ'ব, আৰু ৰাইট ছাইডত যোনখিনি আছে পে' টু যোনখিনি লিখা আছে, এই পে'-টুত আপোনালোকে সেই কিবা এডভাৰটাইজটোৰ তলত, একদম তলত এপ্লিকেশ্যন ফিজ আছে যে, তাতে কিবা আছে, লাইনটো দিয়া আছে, সেই লাইনটো ইয়াত লিখিব লাগিব। মই সেই লাইনটো আপোনালোকক দেখাই দি আছোঁ। ইয়াতে আপোনালোকে চাব, যোনটো পে' টু বুলি লিখা আছে, সেইটোত আপোনালোকে এডভাৰটাইজমেণ্টটোত চাই ল'ব, একেবাৰে তলত য'ত এপ্লিকেশ্যনৰ ফিজটোৰ কথা লিখা আছে, তাতে আপোনালোকে পাব এই লাইনটো পাব, দ্য প্ৰিন্সিপাল ছেক্ৰেটাৰী BTC কোকৰাঝাৰ, হেড অফ একাউণ্ট 8443 ডিপ'জিট, এইখিনি ইয়াত লিখিব লাগিব। মানে এনেকৈ হ'ব, পে' টু দ্য প্ৰিন্সিপাল ছেক্ৰেটাৰী BTC কোকৰাঝাৰ, হেড অফ একাউণ্ট 8443 ডিপ'জিট, এইখিনি ইয়াত লিখিলেই হ'ব। তাৰপিছত লেফ্ট ছাইডে যোনটো লিখিব দিছে, চেণ্ডাৰ মে ফিল ইন হিজ নেম এণ্ড এড্ৰেছ হেয়াৰ, ইয়াত আপোনালোকৰ নিজৰ নামটো ওপৰত হ'ব 1 নম্বৰত। তাৰপিছত আপোনাৰ টাউন বা ভিলেজটো লিখিব, তাৰপিছত ছাইডত ডিষ্ট্ৰিক্ট লিখি দিব, আৰু তলত পিন লিখি দিলেই হ'ব। তাৰপিছত 50 টকা ₹50 লিখা আছে, তাৰ তলত যোনটো স্পেচ আছে, এটা পোষ্ট অফিচ এড, এইটো লিখি দিব কোকৰাঝাৰ। এইখিনি লিখিলে আপোনালোকৰ হৈ যাব। ইয়াত এটা কথা মন কৰিব, যোনটো ফৰ্মত CBO ফৰ্মখনত যোনটো মানে ঠাইত মানে IPO নাম্বাৰটো লিখিব দিছে, সেই ঠাইত কি হ'ব, IPO নাম্বাৰ যোনটো আপোনালোকৰ IPOত যোনটো ডেট দি দিছে, সেই ডেটটোৱে সেই CBO ফৰ্মত য'ত IPO নাম্বাৰ বুলি দিয়া আছে, তাতে এই ডেটটোৱে হ'ব। যেনেকৈ ইয়াত 13/11 দিয়া আছে, সেই আপোনালোকৰ যোনটো IPOত যোনটো ডেট কাটা থাকিব, সেইটোৱে তাত লিখিব। CBO ফৰ্মটোত যোনটো IPOৰ স্পেচ আছে, IPO নাম্বাৰ লিখিব দিছে, তাতে IPOৰ তলৰ নাম্বাৰখিনি লিখি IPOৰ যোনটো ডেট লিখিব দিছে, তাতে এই ডেটটোৱে হ'ব। এইটো কথা ধ্যান দিব অলপ। আৰু বাকীখিনি লেফ্ট ছাইডৰ যোনটো পৰ্চন, এইটো এনেকৈ ছিঙিব পৰা ছিষ্টেমত আছে, সেইটো ছিঙি পিনে নিজৰ লগত থৈ দিব। এতিয়া আপোনালোকক মই দেখাম এনভেলপখন কেনেকৈ লিখিব। যোনটো ডাঙৰ এনভেলপ হ'ব আপোনালোকৰ, সেইটোত আপোনালোকে যিটো পষ্ট এপ্লাই কৰে সেইটোৰ নাম লিখি ল'ব। যেনেকৈ মই ইয়াত লিখি লৈছোঁ, এপ্লাইড ফৰ দ্য পষ্ট অফ ফিল্ড ৱৰ্কাৰ, মই ফিল্ড ৱৰ্কাৰত দিছোঁ, আপুনি আপোনালোকৰ হিচাপত লিখি ল'ব। তাৰপিছত ইয়াত এড্ৰেছটো ছেইম হ'ব, 2 বুলি দিব, দ্য মেম্বাৰ ছেক্ৰেটাৰী, তাৰ তলত চেণ্ট্ৰেল ছিলেকশ্যন বৰ্ড BTC কোকৰাঝাৰ, ষ্টেচন ৰোড 783370, এইটো as it is হ'ব। তাৰপিছত কি কৰিব, ছাইডত ফ্ৰম এনেকৈ দি, ফ্ৰম দিয়াৰ পিছত আপুনি নিজৰ নামটো লিখিব, কেয়াৰ অফ লিখিব, টাউন বা ভিলেজ লিখিব, পোষ্ট অফিচ NPS লিখিব, ডিষ্ট্ৰিক্ট লিখিব, ফোন নম্বৰ লিখিব। তলত আৰু এটা বস্তু ইয়াত থাকি গ'ল, পিন হ'ব, পিন নম্বৰটো লিখি দিব তলত। এইখিনি কৰিলে এইটো ৰেডি হৈ যাব। তাৰপিছত ইয়াৰ ভিতৰত এটা সৰু এনভেলপ থাকিব, সেই এনভেলপটোত অকল এই এড্ৰেছখিনি লিখিলে হ'ল। আপোনাৰ এড্ৰেছখিনি থাকিব, আৰু তাৰ ওপৰত ষ্টেম্প দুটা লগাই দিলে হ'ল, আৰু বাকী একো লিখিব নালাগে তাত। এইখিনি হ'লে আপোনালোকৰ কমপ্লিট প্ৰচেছটো হৈ যাব, আপোনালোকে জমা দিব পাৰিব তাৰপিছত।
এইখিনিতে এটা কথা কৈ দিওঁ, আপোনালোকৰ এজ প্ৰুফৰ কাৰণে HSLC এডমিটটো লাগিবই, লগতে কাষ্ট চাৰ্টিফিকেট যদি আছে এইটো মাষ্ট বি লাগিবই, যিকোনো পোষ্টত কাষ্ট চাৰ্টিফিকেটটো আপোনাৰ লাগিবই। তাৰপিছত জেনেৰেলখিনিৰ কাৰণে কাষ্ট চাৰ্টিফিকেট যাৰ নাই সিহঁতে VCDCৰ পৰা নহ'লে টাউন কমিটিৰ পৰা পাৰ্মানেণ্ট ৰেচিডেণ্ট বড়োলেণ্ডৰ হয় বুলি লিখনি এটা আনি ইয়াত দিব লাগিব। লগতে ফৰ্ম ফিল আপ কৰিব, যিকোনো এটা পোষ্টৰ কাৰণে ফৰ্ম ফিল আপ কৰিব, 2 কপি ফটো লাগিব, 1 কপি ওপৰত লগাব লাগিব, যোনটোত আপোনাৰ নাম হ'ব, তলত আপোনাৰ নিজৰ ছিগনেচাৰ দি দিব ওপৰত নাম, আৰু 1 কপি ভিতৰত সেই সৰু ফৰ্ম যোনটো থাকিব সেইটো ফৰ্মত দিব পাৰে, নহ'লে বাহিৰত দিলেও হ'ব, মানে সেইটো ফৰ্মত নহয়, ডাঙৰ ফৰ্মটোত এনেই সোমাই দিলেই হ'ব।